বাঢ়নী পানীৰ মাজতে নামনি অসমত ঘটিছে এক অঘটন। সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত পৰিছে শোকৰ ছাঁ। বানপানীৰ সোঁতত পৰি দুৰ্ঘটনাগ্ৰস্ত হৈছে যাত্ৰীবাহী এখন নাও। ৰঙিয়া নদীৰ পাম গাঁৱৰ পৰা 10 গৰাকী যাত্ৰী লৈ আহি থকা এখন নাও বেছিমাৰী গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয়। বেছিমাৰী গাঁৱৰ সমীপত বাঢ়নী পানীয়ে পথত থকা কালভাৰ্টৰ দুয়োটা মূৰ উটুৱাই নিয়া পথটোৰ চিঙা অংশৰে নাওখন পাৰ হ'বলৈ লোৱাৰ সময়তে বাঢ়নী পানীৰ তীব্ৰ সোঁতত পৰি নাওখন ডুব যায়। দুৰ্ঘটনাগ্ৰস্ত নাওখনত থকা এটি 7 বছৰীয়া শিশু সন্ধানহীন হয়। সন্ধানহীন হৈ থকা শিশুটো সৰুক্ষেত্ৰীৰ ৰঙিয়া নদীৰ পাম গাঁৱৰ চাহাদত আলীৰ পুত্ৰ কাইছ আহমেদ। পিতৃৰ সৈতে মন্দিয়াত থকা আৱাসিক বিদ্যালয়ত ভগ্নীক থবলৈ গৈছিল শিশুটো। ইপিনে নাওখনত আছিল নগাঁৱৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ 5 গৰাকীকৈ ছাত্ৰ। অৱশ্যে ছাত্ৰকেইজনৰ লগতে নাওখনত থকা আন সকলো যাত্ৰী সৌভাগ্যক্ৰমে ৰক্ষা পৰে। তাৰমানে লৌকা আহি পেলাই যে আহিছিল, ইয়াতে লৌকা বুৰি গৈছে। বুৰি যোৱাৰ পিছত মোৰ ছোৱালী ডাঙৰ এটা 9ত 10ত পঢ়ে আৰু ল'ৰা এটা 7 বছৰ। সেই দুটা ইয়াৰ পৰা বাচি গৈছে। তাতে যাই মই এই ল'ৰা আৰু ছোৱালীটো মোৰ ধৰিছে। মই কি কৰিম, মৌকে তলত পানীৰ তলত লৈ যায় তাহনে না দুৰ্ঘটনা। তাৰপিছতে ছোৱালীটো মোক মই বাচালোঁ, ল'ৰাটো মোক মোৰ পৰা হাতত পৰা ছুটি গৈছে। মই মন্দিয়াৰ অফিচ মন্দিয়াৰ অফিচত যাই আছোঁ আৰু ছোৱালীটো মন্দিয়াত পৰে। তাৰমানে আজি গৈ আছোঁ তাতে মন্দিয়াত গৈ আছোঁ। ল'ৰাটোৰ বয়স কিমান? 7 বছৰ। 7 বছৰ কৰিছে চাহাদত আহমেদ। শিশুটোৰ পিতৃ আৰু ভগ্নীৰ লগতে নাওখনত থকা আন যাত্ৰীসকল পানীৰ পৰা সাঁতুৰি ৰক্ষা পৰে যদিও বাঢ়নী পানীৰ সোঁতত পৰি শিশুটি সন্ধানহীন হৈ পৰে। ইতিমধ্যে ঘটনাস্থলীত SDRF বাহিনীৰ জোৱান উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। কিন্তু বৰ্তমানেও শিশুটোৰ কোনো ধৰণৰ সংসূত্ৰ উলিয়াব পৰা নাই SDRF বাহিনীয়ে। সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ। নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7।